নমস্কাৰ দৰ্শক সকল LibreOffice Impressত প্ৰেজেন্টেশন নোটস সম্পৰ্কীয় স্পোকেন টিউটোৰিয়েললৈ আদৰণি জনাইছো এই টিউটোৰিয়েলত আমি নোটছৰ বিষয়ে আৰু সেইবোৰ কেনেকৈ প্ৰিন্ট কৰিব পাৰি সেই বিষয়ে শিকিম নোটস দুটা উদ্দেশ্যত ব্যৱহাৰ কৰা হয় স্লাইডত দৰ্শকৰ বাবে অতিৰিক্ত মেটেৰিয়েল মানে সমল বা ৰেফাৰেন্সেস মানে প্ৰসংগ হিচাপে আৰু দৰ্শকৰ সন্মুখত স্লাইড প্ৰদৰ্শন কৰি থকা সময়ত প্ৰদৰ্শকজনক প্ৰাসংগিক টুকাৰে সহায় কৰিবলৈ sampleimpress.odp নামৰ প্ৰেজেন্টেশনটো খুলক বাফালে থকা স্লাইডছ পেনৰ পৰা ওভাৰভিউ নামৰ স্লাইডখন বাছনি কৰক কথাখিনি এই ধৰণে সলনি কৰক to achieve 30% shift to open source software within 1 year to achieve 95% shift to open source software within 5 years পৃষ্ঠাটোত কিছুমান টুকা যোগ কৰা যাওক যাতে যেতিয়া ইয়াক প্ৰিন্ট কৰা হয় পঢ়ুৱৈয়ে কিছুমান প্ৰাসংগিক সমল ইয়াত পায় নোটস সম্পাদনা কৰিবলৈ নোটস টেবত ক্লিক কৰক এটা নোটস টেক্সট বক্স স্লাইডৰ তলফালে প্ৰদৰ্শিত হয় ইয়াত আমি আমাৰ টুকা টাইপ কৰিব পাৰো ক্লিক টু এড নোটছত ক্লিক কৰক লক্ষ্য কৰক যে এই বক্সটো আপুনি সম্পাদনা কৰিব পাৰে এই টেক্সট বক্সত টাইপ কৰক Management would like to explore cost saving from shifting to open source software. Open source software has now become a viable option to proprietary software. Open source software will free the company from arbitrary software updates of proprietary software. আমি আমাৰ প্ৰথমটো নোট তৈয়াৰ কৰিলো এতিয়া নোটছৰ টেক্সট কেনেকৈ ফৰমেট কৰিব পাৰি সেই বিষয়ে শিকা যাওক টেক্সটখিনি সিলেক্ট কৰক ইমপ্ৰেছ উইন্ডোৰ ওপৰৰ বাওকোণত থকা ফন্ট টাইপ ড্ৰপ ডাউনত ক্লিক কৰক আৰু টুইক মনো সিলেক্ট কৰক ইয়াৰ পিছত ফন্ট সাইজ ড্ৰপ ডাউনৰ পৰা 18 সিলেক্ট কৰক একেটা টাস্ক বাৰতে থকা বুলেট আইকনত ক্লিক কৰক টেক্সটখিনি এতিয়া বুলেট পইণ্ট যুক্ত হৈ পৰিল সকলোবোৰ নোটস এটা স্ট্যান্ডাৰ্ড ফৰমেটত সজাবলৈ এটা নোটস মাষ্টাৰ কেনেকৈ তৈয়াৰ কৰে সেই বিষয়ে শিকা যাওক মেইন মেনুৰ পৰা ভিউত ক্লিক কৰক আৰু তাৰ পিছত মাষ্টাৰত ক্লিক কৰক এতিয়া নোটস মাষ্টাৰত ক্লিক কৰক নোটস মাষ্টাৰ ভিউ ওলাই আহে লক্ষ্য কৰক যে দুখন স্লাইড প্ৰদৰ্শিত হৈছে ইয়াৰ অৰ্থ এই যে প্ৰেজেন্টেশনত ব্যৱহাৰ কৰা প্ৰত্যেকখন মাষ্টাৰ স্লাইডৰ বাবে এখনকৈ নোটস মাষ্টাৰ থাকে নোটস মাষ্টাৰ স্লাইড এখন টেমপ্লেটৰ দৰে ইয়াত আপুনি ফৰমেটিং প্ৰেফাৰেন্স সেট কৰিব পাৰে যিবোৰ পিছত প্ৰেজেন্টেশনৰ সকলোবোৰ নোটছত প্ৰয়োগ কৰা হয় স্লাইডছ পেনৰ পৰা প্ৰথমখন স্লাইড সিলেক্ট কৰক নোটস প্লেস হোল্ডাৰত ক্লিক কৰক আৰু ইয়াত থকা টেক্সটখিনি সিলেক্ট কৰক ইমপ্ৰেছ উইন্ডোৰ ওপৰৰ বাওকোণত থকা ফন্ট সাইজ ড্ৰপ ডাউনত ক্লিক কৰক আৰু 32 সিলেক্ট কৰক মেইন মেনুৰ পৰা ফৰমেট আৰু ক্যাৰেক্টাৰত ক্লিক কৰক ক্যাৰেক্টাৰ ডায়লগ বক্স ওলাই আহে ফন্ট এফেক্টছ টেবত ক্লিক কৰক ফন্ট কালাৰ ড্ৰপ ডাউনত ক্লিক কৰি ৰেড সিলেক্ট কৰক ওকেত ক্লিক কৰক নোটছত এটা লোগো যোগ দিয়া যাওক এটা ত্ৰিভুজ যোগ দিও আহক ড্ৰয়িং টুলবাৰৰ পৰা বেসিক শেপত ক্লিক কৰক আৰু আইসোসেলেছ ট্ৰায়াংগল সিলেক্ট কৰক নোটস টেক্সট বক্সৰ ওপৰৰ বাওকোণত ত্ৰিভুজটো ভৰাওক ত্ৰিভুজটো সিলেক্ট কৰক আৰু ৰাইট ক্লিক কৰি কনটেক্সট মেনু উলিয়াওক এৰিয়াত ক্লিক কৰক এৰিয়া ডায়লগ বক্স ওলাই আহে এৰিয়া টেবত ক্লিক কৰক ফিল ড্ৰপ ডাউনত ক্লিক কৰক আৰু কালাৰত ক্লিক কৰক এতিয়া ব্লু 7 বাছনি কৰক তৈয়াৰ কৰা সকলোবোৰ নোটছৰ বাবে এই ফৰমেটিং আৰু লোগোটো ডিফল্ট হ'ব ওকেত ক্লিক কৰক মাষ্টাৰ ভিউ টুলবাৰত ক্লোজ মাষ্টাৰ ভিউত ক্লিক কৰক মেইন পেনত নোটছ টেবত ক্লিক কৰক বাওঁফালৰ স্লাইডছ পেনৰ পৰা ওভাৰভিউ নামৰ স্লাইডখন বাছনি কৰক লক্ষ্য কৰক নোটছবিলাক মাষ্টাৰ নোটছত সেট কৰা ধৰণে ফৰমেট হৈছে এতিয়া নোটছ প্লেস হোল্ডাৰ আৰু স্লাইড প্লেস হোল্ডাৰ কেনেকৈ ৰিসাইজ কৰা হয় সেই বিষয়ে শিকা যাওক স্লাইড প্লেস হোল্ডাৰ সিলেক্ট কৰক লেফ্ট মাউস বাটন টিপি ধৰি ইয়াক স্ক্ৰিনৰ ওপৰলৈ লৈ যাওক ইয়ে নোটছ প্লেস হোল্ডাৰ ৰিসাইজ কৰিবলৈ
অধিক ঠাই উলিয়াই দিয়ে এতিয়া নোটছ টেক্সট প্লেস হোল্ডাৰৰ সীমাৰেখাত ক্লিক কৰক লেফ্ট মাউস বাটন টিপি ধৰি ৰাখি ইয়াৰ আকাৰ বঢ়াবলৈ ওপৰলৈ ড্ৰেগ কৰক আমাক লগা ধৰণে প্লেস হোল্ডাৰ ৰিসাইজ কৰিবলৈ আমি শিকিলো এতিয়া নোটছ কেনেকৈ প্ৰিন্ট কৰা হয় সেই বিষয়ে শিকা যাওক মেইন মেনুৰ পৰা ফাইলত ক্লিক কৰক আৰু প্ৰিন্ট সিলেক্ট কৰক প্ৰিন্ট ডায়লগ বক্স ওলাই আহে প্ৰিন্টাৰৰ তালিকাৰ পৰা আপোনাৰ সিস্টেমৰ সৈতে যুক্ত হৈ থকা প্ৰিন্টাৰ সিলেক্ট কৰক নাম্বাৰ অফ কপিজ ফিল্ডত 2 ভৰ্তি কৰক প্ৰপাৰ্টিজত ক্লিক কৰক আৰু ওৰিয়েন্টেশনৰ অধীনত ল্যান্ডস্কেপ সিলেক্ট কৰক ওকেত ক্লিক কৰক প্ৰিন্ট ডকুমেন্টৰ অধীনত ড্ৰপ ডাউন মেনুৰ পৰা নোটছ সিলেক্ট কৰক এতিয়া লিবাৰঅফিছ ইমপ্ৰেছ টেব সিলেক্ট কৰক কন্টেন্টৰ অধীনত স্লাইড নেম বক্সত চেক দিয়ক ডেট এণ্ড টাইম বক্সত চেক দিয়ক অৰিজিনেল কালাৰ বক্সত চেক দিয়ক প্ৰিন্টত ক্লিক কৰক যদি আপোনাৰ প্ৰিন্টাৰ সেটিং শুদ্ধকৈ কনফিগাৰ কৰা আছে তেনেহলে স্লাইড প্ৰিন্ট হবলৈ আৰম্ভ কৰিব এইখিনিতে এই টিউটৰিয়েলৰ অন্ত পৰিছে এই টিউটৰিয়েলত আমি নোটছৰ বিষয় আৰু নোটছ কেনেকৈ প্ৰিন্ট কৰা হয় সেই বিষয়ে শিকিলো আপোনাৰ বাবে এটা এসাইনমেন্ট এটা নতুন প্ৰেজেন্টেশন খুলক নোটছ প্লেস হোল্ডাৰত বিষয়বস্তু যোগ দিয়ক আৰু এটা সমকোণ চতুৰ্ভুজ যোগ দিয়ক ফন্টৰ আকাৰ 36 আৰু ৰং নীলা কৰক সমকোণ চতুৰ্ভুজৰ ৰং সেউজীয়া দিয়ক স্লাইড টেক্সট হোল্ডাৰৰ আনুপাতিক কৰি নোটছ প্লেস হোল্ডাৰৰ আকাৰ এডজাষ্ট কৰক পোৰ্ট্ৰেইট ফৰমেটত কলা বগা কৰি নোটছ প্ৰিন্ট কৰক আপুনি 5 কপি নোটছ প্ৰিন্ট কৰিব লাগিব এই লিংকত থকা ভিডিওটো চাওক ইয়াত স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ দলটিয়ে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সহায় কৰিছে এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro এই লিংকত পোৱা যাব এই টিউটৰিয়েল আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু এয়া হৈছে মৌচুমী মেধি IIT বম্বেৰ পৰা যোগদান কৰাৰ বাবে ধন্যবাদ